নমস্কাৰ চাই আছে এনি ভাৰত 24 মই পৰিস্মিতা জনাবলৈ লৈছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মহানগৰীত আত্মহননৰ ঘটনা মহানগৰীৰ পাণ্ডুত এবাৰ পাণ্ডু মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে প্ৰাঞ্জল ভূঞাৰ মৃতদেহ পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰাঞ্জল ভূঞা কলেজ চৌহদতে উদ্ধাৰ হৈছে অধ্যাপক গৰাকীৰ মৃতদেহ মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া আমি পুনৰ জনাইছো পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত মাজমজিয়াত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বন্ধ কোঠাত নিজৰ জীৱন শেষ কৰি দিলে জ্ঞানৰ পোহৰ বিলাবলৈ অহা এগৰাকী অধ্যাপকে পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপকৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে চৰকাৰী আৱাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে প্ৰাঞ্জল ভূঞা নামৰ অধ্যাপক গৰাকীৰ মৃতদেহ জানিব পৰা মতে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক হিচাপেও দায়িত্ব পালন কৰি আহিছিল অধ্যাপক গৰাকীয়ে মঙলবাৰে তেওঁৰ চৰকাৰী আৱাসত উদ্ধাৰ হয় আত্মহননৰ অৱস্থাত মৃতদেহ চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছে অধ্যাপক গৰাকীৰ মৃতদেহ আৰু অধ্যাপক প্ৰাঞ্জল ভূঞাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আমি জনাই আছো মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে প্ৰাঞ্জল ভূঞাৰ মৃতদেহ প্ৰাঞ্জল ভূঞা পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল কলেজ চৌহদতে আত্মহনন কৰিছে অধ্যাপক গৰাকীয়ে কলেজ চৌহদতে উদ্ধাৰ হৈছে অধ্যাপক গৰাকীৰ মৃতদেহ মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া আমি জনাই আছো গুৱাহাটী মাজমজিয়াত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা আমি দৃশ্যাংশ দেখাই আছো এইজনে হৈছে অধ্যাপক প্ৰাঞ্জল ভূঞা যিয়ে কলেজ চৌহদতে আত্মহনন কৰিছে চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী অধ্যাপকৰ মৃতদেহ কলেজ চৌহদতে উদ্ধাৰ হৈছে অধ্যাপক গৰাকীৰ মৃতদেহ মহাবিদ্যালয়খনৰ ছাত্ৰাবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰাঞ্জল ভূঞা আৰু পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল আৰু তেখেতৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে চৰকাৰী আৱাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে প্ৰাঞ্জল ভূঞা নামৰ অধ্যাপক গৰাকীৰ মৃতদেহ জানিব পৰা মতে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক হিচাপেও দায়িত্ব পালন কৰি আহিছিল অধ্যাপক গৰাকীয়ে মঙলবাৰে তেওঁৰ চৰকাৰী আৱাসতে উদ্ধাৰ হয় মৃতদেহ আৰু অধ্যাপক প্ৰাঞ্জল ভূঞাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আমি জনাই আছো পুনৰ মহানগৰীত সংঘটিত হৈছে আত্মহননৰ ঘটনা এইবাৰ পাণ্ডু মহাবিদ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল ভূঞাৰ মৃতদেহ পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল প্ৰাঞ্জল ভূঞা কলেজ চৌহদতে উদ্ধাৰ হৈছে অধ্যাপক গৰাকীৰ মৃতদেহ মহাবিদ্যালয়খনৰ ছাত্ৰাবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া আমি জনাই আছো গুৱাহাটীৰ মাজমজিয়াত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা বন্ধ কোঠাত নিজৰ জীৱন শেষ কৰি দিলে জ্ঞানৰ পোহৰ বিলাবলৈ অহা এগৰাকী অধ্যাপকে পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰাঞ্জল ভূঞা আৰু ৰহস্যজনক অৱস্থাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে অধ্যাপক গৰাকীৰ মৃতদেহ জানিব পৰা মতে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক হিচাপেও দায়িত্ব পালন কৰি আহিছিল অধ্যাপক গৰাকী আৰু বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই অধ্যাপক গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে